গান্ধীজীৰ দৰে হম সদায় সত্য পথত ৰম অহিংস ব্ৰতেৰে জগত জিনিম সত্য কথাহে কম মই গান্ধীজীৰ দৰে হম মই হম কনকলতা প্ৰাণ বলি দিও উদ্ধাৰি আনিম দেশৰ স্বাধীনতা মই হম কনকলতা দাদা তই কাৰ দৰে হবি নকলি যে মই বেলেগৰ দৰে নহওঁ দেই মোৰ পৰিচয় এটাই মই জুবিন মোৰ পৰিচয় সদায় মোৰে অকমানি মনে বলিছিল হিয়াখনি ৰঙেৰে ভৰিছিল এই মাটিয়ে আকাশ সকলোতে স্মৃতিৰ সুবাস অকমানি মনে বলিছিল হিয়াখনি ৰঙেৰে ভৰিছিল এই মাটিয়ে সকলোতে স্মৃতিৰ কোন সেইজন কোন নীলুদা সেইজন আমাৰ ইয়াত তবলা বজাই যে জুবিন নামৰ ল'ৰাটো জুবিন বৰঠাকুৰ নহয় আজিকালি ডায়েৰীত লিখে তাক মাতা আৰু হিৰুদাৰ এই গীতটো তাক গাবলৈ দিয়া প্ৰিয় শ্ৰোতা বন্ধু মিডিয়াম ৱেভৰ 529.1 মিটাৰত এয়া আকাশবাণী ডিব্ৰুগড় আজি আপোনালোকলৈ আগবঢ়াইছো উদীয়মান জুবিন বৰঠাকুৰৰ কণ্ঠৰ এটি চিনাকি গীত এইবাৰ গুৱাহাটী যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জুবিন কাইলৈ ফিজিক্স আছে নহয় পাৰিবি নাই কি কাইলৈ পৰীক্ষা আছে তই যে পৰীক্ষাৰ আধাতে ওলাই আহিলি এনেকে কেনেকে হ'ব চিৰিয়াছ হ বুজিছ অলপ চিৰিয়াছ হ অকল গান গালেই নহ'ব নহয় ভৱিষ্যতে কি কৰিম বুলি ভাবিছ গান গাই চলিব পাৰিবি সেইখিনি আত্মবিশ্বাস তোৰ আছে পাৰিম গান মোৰ প্ৰাণ ইউকেলিপ্টাছ গছৰ দৰে ওখ খোজোন চিৰদিন চিৰন্তন আকাশ চুব খোজো কিন্তু কিছুমান ভয়ানক শব্দই মোৰ অস্তিত্ব বিলীন কৰি মোক শেষ কৰি জন্ম দিব খোজে কিছুমানক যাৰ কোনো জন্ম লোৱাৰ অধিকাৰ নাই তথাপি চুদাৰু মই জন্মগত আন্দোলন মোৰ সংকল্প অস্তিত্ব অপৰাজিত
কিবা এটা কৰিম বুলি ভাবিছো। কি কৰিবিনো? বৰঠাকুৰৰ সলনি গাৰ্ড কৰাৰ দৰে নে? তই মিছাতে কিয় মান মাতনো? গলিনে? নিজৰ এলবাম এটা কৰিম বুলি ভাবিছো। পইচা অলপ দিব পাৰিবানে? পইচা? তোৰ নামত ফিক্সড ডিপজিট এটা আছে, সেইটোকে ভাঙি দিম। 30,000 মান পাবি। হৈ যাব। চন 1992। হাৰিলে তুমি মোক চাবলে দুচকু ভৰিলে মন ভৰে হাৰিলে তুমি মোক চাবলে দুচকু ভৰিলে মন ভৰে বেদনাৰ জ্বলাই কেতিয়া ভাবা মৰমৰ পাৰে অনামিকা কলিজাৰ মধুৰিয়া আরে জুবিন মজা মজা অনামিকাই গোটেই অসম টুলপাৰ লগাই দিছে তোমাৰ বাকী কেইটা এলবামেও জুই লগাব জানো পাই কি হৈছে, চেষ্টা কৰিছো আৰু। 1992, অনুৰাধা, 1994, মায়া, 1995, আশা, 1996, জুবিনৰ গান আৰু ৰং, 1997, মুক্তি, 1998, জানমণি শব্দ আৰু স্নিগ্ধ জোনা, 1999, মেঘৰ বৰণ, পাখি, ৰামধালী আৰু সপোন। তেনেদৰে জুবিনৰ সুৰীয়া যাত্ৰাত অন্তৰ্ভুক্ত হৈছিল যন্ত্ৰ, হিয়ামন, মুখা, শিশু, বৰষুণ, ৰুমাল, চীনা, ৰামন, বাঁহী, চিনাকি মন, নাহৰ, অঞ্জনা আদি অনেক জনপ্ৰিয় এলবাম। মা, মা, উঠা এবাৰ। মা, মা, চন জুবিন গাৰ্গৰ প্ৰথম চিনেমা তুমি মোৰ মাথো মোৰ। এইটো দুখৰ চিন, ভালকৈ কৰ। ঐ যতীন, এই শ্বটটো ভালকৈ দে। ডণ্ট ৱাৰি ইয়াৰ। জুবিন, মিউজিকটো তুমিয়ে কৰিবা। মই পাৰিম জানো ভাইমন্দা? আৰে কিয় নোৱাৰিবি? এতিয়া তোৰ সমান কোন হৈ আছে? ঠিকেই কৰিছ। চোৱা জুবিন, আমি সকলোৱে এতিয়া অসমীয়া চিনেমাক উদ্ধাৰ কৰিব লাগিব, বুজিছা? গতিকে পাৰিবই লাগিব, আৰু তুমিয়েই পাৰিবা। জুবিন, আৰু এখন কৰিব লাগিব। কি নাম? দাগ।
ইয়াৰ পাছতে যেন আৰম্ভ হৈছিল অসমীয়া চিনেমাৰ এক নতুন অধ্যায়। হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, অগ্নিসাক্ষী, দীনবন্ধু, মন যায়, মিছন চাইনা, চিকাৰ, ডাক্তৰ বেজবৰুৱা, কাঞ্চনজংঘা, ভাইমন্দা আদিৰ দৰে বহুতো জনপ্ৰিয় চিনেমা উপহাৰ দিয়া জুবিন গাৰ্গৰ অন্তিমখন চিনেমা আছিল ৰৈ ৰৈ বিনালে। ঐ জংকি, জংকি, ঐ তোৰ কি হৈছে? জংকি, ঐ তই নুঠ কিয়? জংকি! হ'ল বুলিয়ে তুমি এনেকৈ থাকিবানে? জংকিও গ'লগৈ, এতিয়া মই কেনেকৈ আগবাঢ়িম? কিয়? মই আছো, আমি আছো। মোৰ কাষত তুমি সদায় থাকিবানে কৰিমা? এইবাৰ ডিব্ৰুগড়ত আমাৰ মাজত উপস্থিত হৈছেহি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। এয়া তেজপুৰত আমাৰ মাজত আহি উপস্থিত হৈছেহি জুবিন গাৰ্গ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আমি বহু অপেক্ষাৰে ৰৈ থকা মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ নলবাৰীত আহি উপস্থিত হৈছেহি। এইয়া মঞ্চত জুবিন গাৰ্গ। ফুলেৰে সজোৱা পতা জুবিব গীতা, ফুলে আজি সাজিব কি পাৰিব দুনাই। এয়া ষ্টেপনত খন্তেক সময় পাছতে আমাৰ মাজত উপস্থিত হ'বহি জুবিন গাৰ্গ। ফুলাৰ বতৰ হৈলাহৰ মোৰ মৰমত, হৈলাহৰ আনিলি তই বহাগৰ এখনত। নামৰূপ উদ্যোগ নগৰী ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ আমাৰ মূল অতিথি, আমাৰ সকলোৰে হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ। Good morning, Mumbai. Ladies and gentlemen, please welcome the one and only Bollywood super singer, Jubin Garg. ये मेरी जान मैं अपनी खुदी यार पे দাদা, মোৰ মাৰ বেমাৰ। দাদা, মোৰ হাত এখনে কাম নকৰে। মই চকুৰে নেদেখো জুবিন মামা, মোক অলপ সহায় কৰিব নেকি? মেনেজাৰ, মেনেজাৰ,
আমাৰ প্ৰগ্ৰেমৰ পইচা কিমান আছে গোটেইখিনি দি দে। অৰুণ, ঐ অৰুণ, ইহঁতক খুৱাই বুৱাই পঠিয়াবি। হেল্ল' ডিয়েৰ, মোৰ আত্মা, মোৰ কলিজা জুবিন। আৰে কানুদা, চা কানু, মই এতিয়াও কৈছো, আই এম এন আৰ্টিষ্ট, নট এ বিজনেছমেন। য়েছ মাই ডিয়াৰ, তুমি একো চিন্তা নকৰিবা, মেনেজাৰ শৰ্মাই চব চম্ভালি আছে। তুমি গান গোৱা, বাকীখিনি আমাৰ। আচ্ছা কানুদা, ছিংগাপুৰৰ ট্ৰিপটো কেতিয়া হ'ব? ছেপ্টেম্বৰত। মনত ৰাখিবা জুবিন। আপুনি একো চিন্তা নকৰিব, মই যি কওঁ সেইটোৱেই হ'ব। জুবিন দা, জুবিন দা, ঐ জুবিন দা, ঐ জুবিন দা, জুবিন, ঐ কি হৈছে তোৰ? ঐ জুবিন দা, ঐ জুবিন, জুবিন দা। বিগ ব্ৰেকিং। আমাৰ হাতত নতুন আপডেট পৰিছে। অসমৰ হাৰ্টথ্ৰব, হয় আপোনালোকে ঠিকেই শুনিছে, অসমৰ হাৰ্টথ্ৰব, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। এটা বিশ্বাস কৰিব নোৱাৰা খবৰ, এটা বিশ্বাস কৰিব নোৱাৰা খবৰ। বিগ ব্ৰেকিং, অসমৰ হাৰ্টথ্ৰব, আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। নাই গল্ডি, তুমি মোক এনেকৈ অকলে এৰি থৈ আঁতৰি যাব নোৱাৰা গল্ডি। তোমাৰ মৃত্যু হ'ব নোৱাৰে গল্ডি। Da 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 da